তুমি যদি কাৰোবাক মনে প্ৰাণে ভাল পোৱা তোমাৰ বাবে তেওঁ এই পৃথিৱীৰ সকলোতকৈ স্পেচিয়েল মানুহ বা তোমাৰ জীৱনৰ সকলোতকৈ স্পেচিয়েল মানুহ তুমি বিচাৰা তেওঁ তোমাক গুৰুত্ব দিয়ক তোমাৰ মূল্য বুজক তোমাৰ দৰে তেওঁ তোমাক স্পেচিয়েল পাৰ্চনৰ মৰ্যাদা দিয়ক বা তেওঁ যদি তোমাক ইগনোৰ কৰে তোমাক গুৰুত্ব নিদিয়ে তোমাৰ মেছেজ দেখিও ৰিপ্লাই নকৰে ইচ্ছাকৃত কল নধৰে মিছ কল দেখিও কল বেক নকৰে তোমাক যদি অলপো ইম্পৰ্টেণ্ট নিদিয়ে তেতিয়া বাৰু তোমাৰ কেনেকুৱা লাগে তোমাৰ খং নুঠেনে কষ্ট নহয়নে তোমাক এনেকুৱা নালাগেনে যাতে তেওঁক এনেকুৱা কিবা উত্তৰ দিম যে তেওঁ গোটেই ৰাতি শুবই নোৱাৰিব কেৱল মোৰ কথাই ভাবি থাকিব চ' এই ভিডিঅ'টো তোমাৰ বাবে যদি তুমি এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লোৱা তেন্তে তোমাৰ প্ৰিয় মানুহজন তোমাক পাবলৈ ছটফট কৰিব তেওঁ তোমাক গুৰুত্ব দিব তেওঁৰ বাবে তুমি স্পেচিয়েল পাৰ্চন হৈ যাবা বাট এটাই কণ্ডিশ্যন ভিডিঅ'টো তোমাক শেষ পৰ্যন্ত চাব লাগিব আৰু ভিডিঅ'টোত কোৱা সকলোবোৰ কথা ধ্যান দি মানি চলিব লাগিব আজি মই এনেকুৱা 5টা সাইকোলজিকেল ট্ৰিক্সৰ কথা ক'ম যিবোৰ ফলো কৰিলে তেওঁ তোমাক গুৰুত্ব দিবলৈ বাধ্য হ'ব তেওঁ তোমাৰ প্ৰতি বেছি আকৰ্ষিত হৈ আহিব এক ছেকেণ্ডো তোমাৰ কথা নভবাকৈ থাকিব নোৱাৰিব চোৱা মানুহৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে এটেনশ্যন বা মনোযোগ আমি সকলোৱে বিচাৰো মানুহে আমাক বেছি গুৰুত্ব দিয়ক আমাৰ মূল্য বুজক কিন্তু যেতিয়াই কোনোবাই আমাক ইগনোৰ কৰে তেতিয়া সেইটো আমাৰ মস্তিষ্কত আঘাত কৰে আৰু সাইকোলজিয়ে কয় কাৰোবাক ইগনোৰ কৰিলে তেওঁ নিজকে প্ৰমাণ কৰাৰ বাবে সকলো কৰিব পাৰে সেয়ে এতিয়া তোমাৰ পালি যিবোৰ টিপছ মই ক'ব গৈছোঁ সেইবোৰ প্ৰপাৰলি ফলো কৰি গেম চেঞ্জ কৰি দিয়া তেওঁ ব্যাকুল হৈ পৰিব তেওঁ ছটফট কৰিব তোমাক পাবলৈ তেওঁ ভাবিব তুমি হঠাতে কেনেকৈ সলনি হৈ গলা এই সম্পূৰ্ণ ভিডিঅ'টোত মই তোমাক জনাম সেই 5টা পদ্ধতি যিবোৰ অনুসৰণ কৰি যিকোনো মানুহক যিজনে তোমাক ইগনোৰ কৰিছে তেওঁক বাধ্য কৰাব পাৰিবা তোমাক গুৰুত্ব দিবলৈ তোমাৰ কথা ভাবিবলৈ তোমাৰ কাষত আহিবলৈ মনত ৰাখিবা এইটো কোনো খেল নহয় তোমাৰ মূল্য বুজাই দিয়াৰ উপায় বা কাষৰ মানুহজনক সেই অনুভূতি দিয়াৰ পথ যিটো আজি পৰ্যন্ত কোনেও হয়তো তেওঁক দিয়া নাই আৰু এইটো আৰম্ভ কৰোঁ তোমাৰ কষ্ট তোমাৰ ব্যথাৰ পৰা কাৰণ যেতিয়ালৈকে তুমি বুজি নোপোৱা যে এই ইগনৰে তোমাৰ মাজত কি জুই জ্বলাইছে তেতিয়ালৈকে তুমি এই জুই সঠিক দিশত লগাবও নোৱাৰিবা চ' প্ৰথমে জানি লওঁ ইগনৰৰ বিষ বা তাৰ প্ৰভাৱ সম্পৰ্কে এইটো সঁচা নহয় জানো চৰৰ ব্যথাতকৈ ইগনৰৰ ব্যথা বেছি চৰৰ ব্যথা কিছুক্ষণৰ পিছত ঠিক হৈ যায় কিন্তু ইগনৰৰ ব্যথা হৃদয় মস্তিষ্কত বহুদিনলৈকে থাকি যায় যেতিয়া সেই মানুহজনে ইগনোৰ কৰে যাক আমি মনে প্ৰাণে ভাল পাওঁ যাক আমি নিজতকৈও বেছি গুৰুত্ব দিওঁ যেতিয়া তেওঁৱে ইগনোৰ কৰে তেতিয়া মনত এটাই প্ৰশ্ন আহে মই কি সঁচাকৈ ইমান অযোগ্য আৰু ইয়াৰ পৰাই আৰম্ভ হয় আত্মসন্দেহৰ জুই সাইকোলজিৰ মতে যেতিয়া কোনো এজন মানুহক বাৰম্বাৰ অৱহেলা কৰা হয় তেতিয়া তেওঁৰ মগজত 3টা বস্তুৱে জন্ম লয় প্ৰথম অতিৰিক্ত চিন্তা তুমি বাৰম্বাৰ ভাবি থাকা তেওঁ কিয় উত্তৰ নিদিলে তেওঁ মোৰ মেছেজটো দেখিলে নে নাই অৰ্থাৎ তোমাৰ মনটো সেই মানুহজনৰ চাৰিওফালেই ঘূৰি থাকে দ্বিতীয় নিম্ন আত্মসন্মান তুমি নিজকে সৰু বুলি ভাবিব আৰম্ভ কৰা যেন তোমাৰ কোনো মূল্যই অৱশিষ্ট নাই তৃতীয় মানসিক বেদনাৰ অনুভূতি নিউৰোচাইন্সৰ গৱেষণা অনুসৰি অৱহেলাৰ পৰা যি দুখ অনুভৱ হয় সেই দুখ মগজে সেই একেই ধৰণে অনুভৱ কৰে যিদৰে শৰীৰৰ হাড় ভঙাৰ দুখ অনুভৱ কৰে অৰ্থাৎ অৱহেলাই সঁচাকৈয়ে মন ভাঙি পেলায় এতিয়া ভাবা তুমি যেতিয়া কাৰোবাক ভাল পাই মেছেজ কৰা কল কৰা কিন্তু কোনো উত্তৰ নাহে তেতিয়া তোমাৰ ভিতৰত কেনেকুৱা অস্থিৰতা বিয়পি পৰে তোমাক টোপনি নধৰে হৃদয়ে বাৰম্বাৰ ফোনটো চাব কয় মগজে কয় হয়তো এতিয়াই উত্তৰ আহিব হয়তো এতিয়াই ফোন আহিব কিন্তু যেতিয়া একো উত্তৰ নাহে তেতিয়া হৃদয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে মই কি তেওঁৰ যোগ্য নহয় নে মই কিবা ভুল কৰিছোঁ অৰ্থাৎ অৱহেলাই তোমাক ভিতৰি ভিতৰি ভাঙি পেলায় আৰু অৱহেলাৰ আটাইতকৈ ভয়ংকৰ প্ৰভাৱ হৈছে ভয় এইটোৰ ভয় যে তেওঁ চিৰদিনৰ বাবে তোমাৰ পৰা দূৰ হৈ যাব নেকি এইটোৰ ভয় যে তুমি আৰু কেতিয়াও তেওঁৰ হৃদয়ত স্থান নোপোৱা আৰু এই ভয়ে লাহে লাহে শূন্যতাত পৰিণত হয় তুমি বাহিৰৰ পৰা হাঁহা কিন্তু ভিতৰি ভিতৰি বহুত কষ্টত থাকা মানুহৰ মাজত বহি থাকিলেও একাকিত্বই তোমাক ভিতৰি ভিতৰি খাই থাকে কিন্তু বন্ধুসকল এইটোৱে সেই মুহূৰ্ত য'ত তোমাক সজাগ হ'ব লাগিব কিয়নো যদি তুমি এই দুখক এনেদৰে সহ্য কৰি থাকা তেন্তে সন্মুখৰ মানুহজনে সদায় তোমাক দুৰ্বল বুলি ভাবিব আৰু যদি তুমি এই দুখক শক্তিত পৰিণত কৰিব পাৰা তেন্তে এই দুখেই তোমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈ উঠিব
মনত ৰাখিবা, অৱহেলাই তোমাক ভাঙি পেলাব পাৰে, কিন্তু সেই একে অৱহেলাই তোমাক ইমানেই শক্তিশালী কৰি তুলিব পাৰে যে সন্মুখৰ মানুহজন তোমাৰ অবিহনে শান্তিত শুবও নোৱাৰিব। চ' আহক জানো সেই 5টা উপায়ৰ বিষয়ে। প্ৰথম উপায়, এটেনশ্যনৰ ভিখাৰী নহবা। বন্ধুসকল, যদি মই তোমাক সুধো যে অৱহেলাৰ আটাইতকৈ ডাঙৰ কাৰণ কি, উত্তৰ একেবাৰে সহজ। তুমি নিজেই সন্মুখৰ মানুহজনৰ ওচৰত এটেনশ্যনৰ ভিখাৰী হৈ পৰিছা। কাৰণ আমি যেতিয়া কাৰোবাক ভাল পাওঁ তেতিয়া ভাবোঁ তেওঁৰ হৃদয়ত স্থান লাভ কৰাৰ একমাত্ৰ উপায় হৈছে বাৰে বাৰে মেছেজ কৰা, কল কৰা আৰু সদায় তেওঁৰ কথাই চিন্তা কৰা। কিন্তু বাস্তৱটো একেবাৰে উল্টা। মনোবিজ্ঞানীসকলৰ মতে যিবোৰ বস্তুৰ যোগান বেছি তাৰ মূল্য কম। এবাৰ ভাবি চোৱা, যদি কাৰোবাৰ ওচৰত তোমাৰ মেছেজ সদায় আহি থাকে, কল আহি থাকে, তোমাৰ উপস্থিতি সদায় উপলব্ধ থাকে, তেন্তে তেওঁ কিয় তোমাক গুৰুত্ব দিব? কাৰণ তেওঁৰ বাবে তুমি সাধাৰণ হৈ পৰিছা। বেছিভাগ মানুহে এই ভুলটোৱে কৰি থাকে। সন্মুখৰ মানুহজনে যেতিয়া অৱহেলা কৰে তেতিয়া ডবল বা ট্ৰিপল মেছেজ পঠিয়ায়, ক'ত আছা, ৰিপ্লাই দিয়া নাই কিয়, মই কিবা ভুল ক'লো নেকি? এনেকুৱা মেছেজবোৰে সন্মুখৰ মানুহজনৰ মনত এটাই কথা বুজি দিয়ে যে এই মানুহজন অত্যন্ত ব্যাকুল, আৰু এজন ব্যাকুল মানুহৰ কেতিয়াও কোনো মূল্য নাথাকে। এতিয়া শুনা, ইয়াত খেলটো কেনেকৈ উল্টাই দিবা। যদি কোনোবাই তোমাক অৱহেলা কৰে তেতিয়া তোমাৰ প্ৰথমটো কাম হ'ল নীৰৱতা। হয়, একেবাৰে নীৰৱে থাকা, না মেছেজ, না কল, না কোনো অভিযোগ। কিয়? কাৰণ নীৰৱতাই মানুহক চিন্তা কৰিবলৈ বাধ্য কৰে। যেতিয়া তেওঁৰ অভ্যাস আছিল যে তুমি সদায় প্ৰথমে আগবাঢ়ি আহিছিলা আৰু হঠাতে তুমি এতিয়া আঁতৰি গৈছা, তেতিয়া তেওঁৰ মনত প্ৰশ্ন উঠিব, হঠাতে এই পৰিৱৰ্তন কিয়? আৰু তেতিয়াই আৰম্ভ হ'ব তেওঁৰ অস্থিৰতা। মনত ৰাখিবা, এটেনশ্যনৰ ভিখাৰী নহবা। তাৰ সলনি নিজৰ জীৱনটোক আগস্থানত ৰাখা। তেওঁক দেখুৱাই দিয়া যে তোমাৰ কৰাৰ বহুত কাম আছে। বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱা, নিজৰ ৰুচি, নিজৰ কাম, নিজৰ সপোনত ফ'কাছ কৰা। যেতিয়া তুমি নিজৰ জীৱনত ব্যস্ত হৈ থাকিবা তেতিয়া তোমাৰ ভিতৰত এক ধৰণৰ চুম্বকীয় শক্তি সৃষ্টি হ'ব, আৰু মানুহ সদায় সেইবোৰ বস্তুৰ ফালে বেছি আকৰ্ষিত হয় যিবোৰ সহজতে পোৱা নাযায়। চাইকলজিৰ এটা গুৰুত্বপূৰ্ণ নিয়ম হ'ল অভাৱেই মূল্যৰ সৃষ্টি কৰে। অৰ্থাৎ যিবোৰ বস্তু কম পোৱা যায় তাৰ মূল্য বেছি হয়। সেয়ে যেতিয়াই তুমি নিজকে আঁতৰাই ল'বা, নিজৰ এটেনশ্যন কমাই দিবা, তেতিয়া কাষৰ মানুহজন বাধ্য হৈ তোমাৰ ফালে আকৰ্ষিত হ'ব। কাৰণ তেতিয়া তেওঁৰ মনত ভাৱ জাগিব, মই তেওঁক হেৰুৱাইছোঁ নেকি? বন্ধুসকল, মনত ৰাখিবা, কেতিয়াও এটেনশ্যনৰ ভিখাৰী নহবা। কিয়নো যেতিয়াই তুমি নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিবা তেতিয়া কাষৰ মানুহজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাব, আৰু তেতিয়াই আৰম্ভ হয় তেওঁৰ তীব্ৰ অস্থিৰতা। বন্ধুসকল, যদি কোনোবাই তোমাক অৱহেলা কৰিছে তেন্তে এতিয়া সময় আহিছে তেওঁক তেওঁৰ নিজৰ স্তৰেৰে উত্তৰ দিয়াৰ। কিন্তু পাৰ্থক্যটো হ'ল তুমি এইটো খঙত নহয়, বুদ্ধিমত্তা আৰু আত্মনিয়ন্ত্ৰণেৰে কৰিবা। তুমি নিশ্চয় লক্ষ্য কৰিছা, যেতিয়া তেওঁ তোমাক অৱহেলা কৰে তেতিয়া তুমি অস্থিৰ হৈ পৰা, কিন্তু যদি তুমি উল্টাই তেওঁক অৱহেলা কৰা তেতিয়া কি হ'ব? তেওঁৰ মনত দুটাই চিন্তা আহিব, এইজন মোৰ পিছত দৌৰা নাই কিয়? ইয়াৰ জীৱনত আন কোনোবা আহি গ'ল নেকি? অৰ্থাৎ তোমাৰ নীৰৱতা আৰু অৱহেলাই তেওঁৰ বাবে এটা ডাঙৰ ৰহস্য হৈ পৰিব। মনোবিজ্ঞানত ক'বলৈ গ'লে মানুহে সদায় সেইটো বস্তুৱে বেছি বিচাৰে যিটো সহজতে পোৱা নাযায়। যেতিয়া তুমি তেওঁক অৱহেলা কৰিবা তেতিয়া তেওঁৰ ভিতৰত অনিৰাপত্তাৰ অনুভৱ জন্ম ল'ব। তেওঁ ভাবিব, ইমান দিন ধৰি এইজনে মোক বুজাই আছিল, এতিয়া হঠাৎ ইমান সলনি হৈ গ'ল কিয়? কেনেকৈ ইমান সোনকালে ইমান সলনি হৈ গ'ল? আৰু এই চিন্তাই তেওঁক অস্থিৰ কৰি তুলিব আৰু তেওঁৰ নিদ্ৰাও কাঢ়ি নিব। এতিয়া প্ৰশ্নটো হ'ল, কেনেকৈ অৱহেলা কৰিবা? কামটো চতুৰতাৰে কৰিব লাগিব। মেছেজৰ উত্তৰ দিয়া, কিন্তু দেৰিকৈ দিয়া। আগতে তুমি ছেকেণ্ডৰ ভিতৰত উত্তৰ দিছিলা, এতিয়া ৩-৪ ঘণ্টাৰ পাছত উত্তৰ দিয়া। ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকা, কিন্তু তেওঁক অৱহেলা কৰা। অৰ্থাৎ ষ্টৰী দিয়া, কিন্তু তেওঁৰ মেছেজৰ উত্তৰ নিদিবা। কেতিয়াবা ক'ৰবাত লগ পালে স্বাভাৱিক হৈ থাকা, অতিমাত্ৰাত উত্তেজিত নহবা। তোমাৰ মনোভাৱ এনেকুৱা হোৱা উচিত, তুমি থাকা বা নাথাকা, মোৰ জীৱন চলিয়ে আছে। আৰু যেতিয়া তুমি এইবোৰ কৰা তেতিয়া এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে। ক্ষমতাৰ দিশ সলনি হয়, নিয়ন্ত্ৰণ আৰু তেওঁৰ হাতত নাথাকে, তোমাৰ হাতলৈ আহে। যিজনে তোমাক অৱহেলা কৰি নিজকে শক্তিশালী বুলি ভাবিছিল, এতিয়া সেইজনেই তোমাৰ এটা মেছেজ, এটা কলৰ বাবে অপেক্ষা কৰিব। আটাইতকৈ ডাঙৰ চতুৰতাটো হ'ল অৱহেলা কৰি তেওঁক এইটো অনুভৱ কৰোৱা যে তোমাৰ জগতখন তেওঁ নাথাকিলেও আগবাঢ়ি গৈ আছে। এই অনুভৱে তেওঁক ভিতৰৰ পৰা ভাঙি পেলাব। তেওঁ ভাবিবলৈ আৰম্ভ কৰিব, যদি এইজন মোৰ অবিহনেও ইমান ভালকৈ থাকিব পাৰে তেন্তে হয়তো মোকেই তেওঁৰ প্ৰয়োজন।
আৰু এইটোৱে হৈছে প্ৰকৃত জয়। মনত ৰাখিবা, অৱহেলাৰ উত্তৰ হৈছে অৱহেলা, কিন্তু নিয়ন্ত্ৰণৰ সৈতে। কিয়নো যেতিয়া তুমি তেওঁক অৱহেলা কৰা, তেতিয়া তেওঁৰ অস্থিৰতা বৃদ্ধি পায় আৰু তোমাৰ শক্তি দুগুণ হয়। বন্ধুসকল, এতিয়ালৈকে আমি শিকিলো এটেনশ্যনৰ ভিখাৰী নহয়, অৱহেলা কৰি শক্তিশালী হোৱা। কিন্তু আচল খেলটো তেতিয়াই আৰম্ভ হয় যেতিয়া তুমি এই দ্বিতীয়টো উপায়, নিজৰ মূল্য ইনক্ৰিজ কৰা, নিজৰ মূল্য বা নিজৰ ভেলু ইমানেই উচ্চ কৰি তোলা যে তেওঁ তোমাক অৱহেলা কৰাটো দূৰৰ কথা, তোমাক হেৰুৱাৰ চিন্তাতে ভয় পাবলৈ আৰম্ভ কৰিব। সঁচা কথাটো হ'ল, মানুহে সদায় সেইবোৰ বস্তুৰ পিছতে দৌৰে যিবোৰ তেওঁৰ কাৰণে বহুত ডাঙৰ বা বহুত মূল্যৱান। সেয়া টকা হওক, পদমৰ্যাদা হওক বা সম্পৰ্ক হওক। যদি কাষৰ মানুহজনে ভাবে যে তেওঁক সহজতে পাব পাৰি, তেন্তে তোমাৰ গুৰুত্ব কেতিয়াও বৃদ্ধি নাপায়। কিন্তু যেতিয়া তুমি নিজৰ জীৱন, নিজৰ ব্যক্তিত্ব, নিজকে ইমান বিশেষ কৰি তোলা যাতে তাক তুলনা কৰা সহজ নহয়, তেতিয়া তেওঁ নিজেই তোমাক পাবলৈ ইচ্ছা কৰিব। বাট ভেলু কেৱল কথাৰে নাহে, ই আহে তোমাৰ জীৱন ধৰণৰ পৰা। নিজৰ কাম, নিজৰ পেচাত মনোযোগ দিয়া। যেতিয়া তুমি কামত আগবাঢ়ি যাবা, তেতিয়া মানুহ নিজেই তোমাক সন্মান দিবলৈ আৰম্ভ কৰিব। নিজৰ চেহেৰা আৰু ব্যক্তিত্ব কৰি তোলা, নতুন পিন্ধনি, ফিটনেছ, গ্ৰুমিং এইবোৰে তোমাৰ ইমেজ আৰু উজ্জ্বল কৰে। নতুন দক্ষতা শিকা। যেতিয়া তুমি নতুন নতুন কৌশল শিকি আগবাঢ়ি যাবা, তেতিয়া কাষৰ মানুহজনক অনুভৱ হ'ব তুমি বহুত উন্নতি কৰি আছা। আৰু এই সকলোবোৰে তোমাক আনৰ পৰা এটা পৃথক স্তৰত লৈ যাব। আৰু তেতিয়া আন মানুহেও তোমাক লক্ষ্য কৰিব, তোমাক সন্মান দিয়া আৰম্ভ কৰিব। আৰু তেতিয়া কাষৰ মানুহজনেও স্বাভাৱিকভাৱে তোমাক মূল্য দিবলৈ আৰম্ভ কৰিব। সেয়ে বন্ধু বান্ধৱীৰ সৈতে কটোৱা মুহূৰ্তবোৰ ছ'চিয়েল মিডিয়াত দেখুওৱা, নিজৰ সক্ৰিয় জীৱনশৈলী শ্বেয়াৰ কৰা, নিজৰ সফলতাবোৰ শ্বেয়াৰ কৰা। যেতিয়া সমগ্ৰ জগতেই তোমাৰ মূল্য মানিবলৈ আৰম্ভ কৰিব, তেতিয়া যিজনে তোমাক অৱহেলা কৰিছিল তেওঁ এতিয়া বাধ্য হৈ তোমাক আৰু গভীৰভাৱে লক্ষ্য কৰিব। যেতিয়া তুমি নিজৰ মূল্য, নিজৰ ভেলু বৃদ্ধি কৰি ল'বা, তেতিয়া কাষৰ মানুহজনৰ বহুত ৰিগ্ৰেট হ'ব। মই কিয় তেওঁক অৱহেলা কৰিছিলোঁ? এইজন সঁচাকৈয়ে বিশেষ। যদি মই তেওঁক হেৰুৱাই পেলাওঁ, তেন্তে হয়তো আন কোনোবাই তেওঁক পাই যাব। অৰ্থাৎ তেতিয়া খেলটো সম্পূৰ্ণ সলনি হৈ যাব। ভয় এতিয়া তেওঁৰ ভিতৰত আৰু শক্তি তোমাৰ ভিতৰত। বন্ধুসকল, মনত ৰাখিবা, মানুহ তোমাৰ মূল্য তেতিয়াই বুজে যেতিয়া তুমি নিজৰ মূল্য উচ্চ কৰি তোলা। যেতিয়া তুমি নিজকে আপগ্ৰেড কৰা, তেতিয়া দুনিয়াই তোমাক অৱহেলা কৰিব নোৱাৰে। তৃতীয় টিপছটো হ'ল ইম'চনেল ট্ৰিগাৰ। মানুহ কেৱল মগজৰ মতে নচলে, হৃদয়ৰ মতেও চলে। অৰ্থাৎ কাষৰ মানুহজন যিমানেই যুক্তিসংগত নহওক কিয়, তেওঁৰ সিদ্ধান্ত, তেওঁৰ আকৰ্ষণ, তেওঁৰ অস্থিৰতা এই সকলোবোৰ অনুভূতিৰ পৰাই ওলাই আহে। আৰু যদি তুমি শিকি লোৱা কোনবোৰ আৱেগিক বুটাম টিপিব লাগে, তেন্তে সেই মানুহজনক তোমাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা ৰখোৱাটো অসম্ভৱ হৈ পৰিব। ইম'চনেল ট্ৰিগাৰ মানে হৈছে এনে কিছুমান সৰু সৰু কথা বা কাম যিবোৰে পোনপটীয়াকৈ কাষৰ মানুহজনৰ মনত অনুভূতি বা স্মৃতি জগাই তোলে। যেনে এটা বিশেষ গান যিটো তোমালোকে একেলগে শুনিছিলা, কোনো এখন ঠাই যিখন ঠাই তোমালোকৰ সম্পৰ্কৰ সৈতে জড়িত আছিল, বা কিবা অভ্যাস যিটো কেৱল তোমালোকৰ সৈতে জড়িত। এইবোৰ ট্ৰিগাৰে তেওঁৰ মগজত তোমাৰ ছবি পুনৰ জগাই তোলে। আৰু তেওঁ যিমানেই তোমাক অৱহেলা নকৰক কিয়, ভিতৰৰ পৰা তোমাক মনত পেলাবলৈ বাধ্য হ'ব। চাইকলজিত ক'ব গ'লে নাষ্টলজি এটা অতি শক্তিশালী অনুভূতি, যেন এক ধৰণৰ ড্ৰাগছ। অৰ্থাৎ পুৰণি স্মৃতিবোৰে মানুহক গভীৰভাৱে জোকাৰি যায়। সেয়ে তুমি কি কৰিব পাৰা? সৰু সৰু ইংগিত দিয়া যিবোৰে তেওঁক পুৰণি স্মৃতিবোৰ মনত পেলাবলৈ সহায় কৰে। যেনে যেতিয়া তোমালোকে চাট কৰি থাকা, হঠাতে ক'বা, আৰে সেই দিনটো মনত আছেনে যেতিয়া আমি হঠাতে বৰষুণত তিতি গৈছিলোঁ? কেৱল এই এটা বাক্যই তেওঁৰ ভিতৰত চাপি থোৱা সকলো আৱেগ পুনৰ জগাই তুলিব পাৰে। চতুৰ্থ টিপছটো হ'ল তোমাৰ অভাৱ অনুভৱ কৰোৱা। কাষৰ মানুহজনক অভাৱৰ অনুভৱ কৰোৱা। অৰ্থাৎ নিজৰ জীৱনটোক এনেকৈ দেখুওৱা যেন তোমাৰ উপস্থিতি তেওঁ নিজৰ জীৱনত হেৰুৱাই দিব নিবিচাৰে। বন্ধু বান্ধৱীৰ সৈতে হাঁহি মুখে ফটো দিয়া, কোনো নতুন সফলতা পোষ্ট কৰা, নিজৰ জীৱনৰ আনন্দ দেখুওৱা। এইবোৰ দেখি তেওঁৰ মনত প্ৰশ্ন উঠিব, মোক নোহোৱাকৈ ইমান সুখী কেনেকৈ? আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব তেওঁৰ অস্থিৰতা। মনত ৰাখিবা, আটাইতকৈ ডাঙৰ আৱেগিক ট্ৰিগাৰটো হ'ল কৌতূহল। যেতিয়া তুমি সকলো কথা খোলা খুলিকৈ নোকোৱা, তেতিয়া আনজনৰ জানিবলৈ ইচ্ছা আৰু বেছি হয়। সেয়ে প্ৰতিটো কথা বিস্তাৰভাৱে ক'ব নালাগে, অলপ ৰহস্য ৰাখিব লাগে, যাতে আনজনে নিজেই অনুমান কৰিব পাৰে যে তুমি কি কৰি আছা। এই ৰহস্যই তেওঁৰ ভিতৰত এটা অদ্ভুত আকৰ্ষণ সৃষ্টি কৰে আৰু তেওঁ তোমাৰ কথা চিন্তা কৰা বন্ধ কৰিবই নোৱাৰে। আন এটা গভীৰ ট্ৰিগাৰ হ'ল হেৰুৱাৰ ভয়, ফেয়াৰ অফ লষ্ট। যেতিয়া তুমি দেখুওৱা যে তোমাৰ জীৱনত নতুন কিবা, নতুন মানুহ, নতুন উন্নতি আহি আছে, তেতিয়া আনজনে ভয় পাবলৈ আৰম্ভ কৰে, মই তেওঁক চিৰদিনৰ বাবে হেৰুৱাই পেলাইছোঁ নেকি? মনত ৰাখিবা, মানুহে ভাল পোৱাৰ তুলনাত
ভয়ৰ কাৰণে বেছি সলনি হয়। এই আৱেগিক ট্ৰিগাৰবোৰ সেই অস্ত্ৰ যিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে কাষৰ মানুহজনে তোমাক অৱহেলা কৰাৰ সলনি তোমাক পাহৰিবই নোৱাৰিব। তোমাৰ স্মৃতি, তোমাৰ মুহূৰ্ত, তোমাৰ উপস্থিতি এইবোৰ তেওঁৰ মনত গভীৰভাৱে গাঁত খাই থাকিব আৰু তাতে আৰম্ভ হ'ব তেওঁৰ কষ্ট। সঁচা কথা ক'ব গ'লে মানুহ যিকোনো বস্তুৰ প্ৰকৃত মূল্য তেতিয়াই বুজে যেতিয়া সেইটো তেওঁৰ হাতৰ পৰা হেৰাই যাব ধৰে। আৰু এইটোৱে আমি ব্যৱহাৰ কৰিব লাগিব। তেওঁৰ ভিতৰত তোমাৰ অভাৱৰ অনুভূতি জগায়। যেতিয়া তুমি সদায় তেওঁৰ ওচৰত থাকা তেতিয়া তেওঁ অভ্যস্ত হৈ পৰে। তেওঁ ভাবে এইটো সদায় থাকিব, চিন্তা কৰাৰ কি আছে। কিন্তু হঠাতে তুমি আঁতৰি গ'লে, তোমাৰ উপস্থিতি কমি গ'লে তেওঁৰ ভিতৰত এটা শূন্যতাৰ সৃষ্টি হয় আৰু এই শূন্যতাই পিছত তীব্ৰ কষ্টৰ কাৰণ হয়। প্ৰথম ধাপটো হ'ল নিজৰ উপস্থিতি কমোৱা। আগতে তুমি দিনটোত 10টা মেছেজ কৰিছিলা, এতিয়া মাত্ৰ এটা কৰা। আগতে সদায় কল কৰিছিলা, এতিয়া কেৱল প্ৰয়োজন হ'লে কৰা। আগতে সদায় উপস্থিত আছিলা, এতিয়া নিজকে ব্যস্ত দেখুওৱা। এই অভাৱে লাহে লাহে তেওঁক বুজাই দিব তোমাৰ উপস্থিতি কিমান গুৰুত্বপূৰ্ণ আছিল। আজিৰ যুগত আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ছ'চিয়েল মিডিয়া। নিজৰ অনুপস্থিতি বুজাবলৈ ছ'চিয়েল মিডিয়াত বন্ধু বান্ধৱীৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰা, কিন্তু তেওঁক টেগ নকৰিবা। নতুন কোনো কাৰ্যকলাপত ৰুচি দেখুওৱা, সুখী আৰু ব্যস্ত জীৱনৰ সংকেত দিয়া। এইবোৰ দেখি তেওঁ ভাবিব ই মোক নোহোৱাকৈ ইমান সুখী, হয়তো মোৰ বাবে আৰু ঠাই নাই। আৰু এই আঘাতেই ভিতৰৰ পৰা তেওঁক জ্বলাই তুলিব। মানুহে আটাইতকৈ বেছি ভয় পায় যেতিয়া ভাবে তুমি আন কাৰোবাৰ লগত বেছি সুখী। বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰা ফটো দিয়া, নতুন কোনো গ্ৰুপত যোগ দিয়া, দেখুওৱা যে তোমাৰ হাতত বিকল্প আছে। এইটো দেখি তেওঁৰ ভিতৰত খলকনি উঠিব। মোক লৈ তেওঁৰ মনোভাৱ সলনি হৈছে নেকি? আৰু এই ভয়ে তেওঁৰ কষ্টক চূড়ান্ত স্তৰত লৈ যাব। অভাৱৰ অনুভূতি জগোৱা মানে হ'ল খেলৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখা। নহয় বেছি প্ৰকাশ কৰিব লাগে, নহয় সম্পূৰ্ণ অদৃশ্য হ'ব লাগে। কেৱল ইমানেই কৰিব লাগে যাতে তেওঁ তোমাৰ অভাৱ অনুভৱ কৰে আৰু বাৰে বাৰে ভাবে তেওঁ আগৰ দৰে মোৰ লগত নাই কিয়। মনত ৰাখিবা, অৱহেলিত মানুহক আটাইতকৈ বেছি কষ্ট দিয়ে এই অভাৱৰ অনুভূতিয়ে। আৰু এই অনুভূতি তুমি তেতিয়াই জগাই তুলিব পাৰিবা যেতিয়া নিজে নিজৰ মূল্য বৃদ্ধি কৰিবা, নিজৰ উপস্থিতি নিয়ন্ত্ৰণ কৰিবা আৰু তেওঁক ভাবিবলৈ বাধ্য কৰিবা তেওঁক হেৰুৱা মানে মোৰ হাৰৰ আৰম্ভণি। এতিয়া শেষ ঢপটো হ'ল এই সম্পূৰ্ণ খেলটো কেনেকৈ শেষ কৰিবা। মনত ৰাখিবা, তোমাৰ আগত দুটা পথ আছে। তুমি বিচাৰিলে তেওঁক শিক্ষা দি চিৰদিনৰ বাবে আঁতৰাই দিব পাৰা, বা বিচাৰিলে তেওঁক পুনৰ নিজৰ ফালে টানি আনিব পাৰিবা। কিন্তু এইবাৰ চৰ্তবোৰ তোমাৰ হ'ব। দুয়োটা ক্ষেত্ৰতে নিয়ন্ত্ৰণ তোমাৰ হাতত থাকিব। আৰু এইটোৱে প্ৰকৃত জয়। যেতিয়া তুমি এই কৌশলবোৰ ব্যৱহাৰ কৰিবা তেওঁ আগতেই কষ্ট পাই থাকিব। সেয়ে তোমাৰ কেৱল অলপ অলপ এই বাৰ্তা দিয়াৰ প্ৰয়োজন। চোৱা, মই তোমাৰ অবিহনে নিজৰ জীৱন গঢ়ি তুলিছোঁ, কিন্তু তুমি যদি মোক পুনৰ পাব বিচাৰা তেন্তে এইবাৰ খেলটো মোৰ চৰ্তত হ'ব। এইবোৰ কথা পোনপটীয়াকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তোমাৰ মনোভাৱ, শৰীৰৰ ভংগীমা আৰু ব্যক্তিত্বৰ পৰাই এই বাৰ্তা বুজাই দিব পাৰিবা। এতিয়া প্ৰশ্নটো হ'ল, তুমি তেওঁক আৰু এটা সুযোগ দিবানে, নে কেৱল কষ্ট দি নিজৰ জীৱনত আগবাঢ়ি যাবা? সিদ্ধান্ত তোমাৰ। কিন্তু দুয়োটা ক্ষেত্ৰতে এটা কথা মনত ৰাখিবা, যদি তুমি দ্বিতীয় সুযোগ দিয়া তেন্তে কেতিয়াও নিজৰ মূল্য কমিব নিদিবা। আৰু যদি আগবাঢ়ি যোৱা তেন্তে দেখুৱাই দিয়া তেওঁ নোহোৱাকৈ তুমি আৰু অধিক শক্তিশালী আৰু অধিক ডাঙৰ জীৱন গঢ়ি তুলিছা। বন্ধুসকল, এই সম্পূৰ্ণ যাত্ৰাৰ আটাইতকৈ ডাঙৰ শিক্ষা হ'ল কোনোবাই তোমাক অৱহেলা কৰাৰ সাহস তেতিয়াই পায় যেতিয়া তুমি নিজেই তেওঁক সেই ক্ষমতা দিয়া। কিন্তু যেতিয়া তুমি নিজৰ মনোযোগ নিয়ন্ত্ৰণ কৰা, নিজৰ মূল্য উচ্চতাত ৰাখা, আৱেগিক ট্ৰিগাৰবোৰ ব্যৱহাৰ কৰা আৰু অভাৱৰ অনুভূতি জগোৱা, তেতিয়া সেইজনেই যিজনে কালি তোমাক অৱহেলা কৰিছিল আজি তোমাৰ এটা কলৰ বাবে অপেক্ষা কৰি থাকিব। এতিয়া এইটো তোমাৰ হাতত। কেৱল শুনি এৰি দিবা নে জীৱনত প্ৰয়োগ কৰি নিজৰ কাহিনী সলনি কৰিবা। মনত ৰাখিবা, তুমি বিশেষ, তোমাৰ মূল্য আছে। আৰু যদি কোনোবাই এইটো বুজি নাপায় তেন্তে তেওঁ তোমাৰ জীৱনৰ যোগ্য নহয়। আজিৰ পৰা কেতিয়াও কাৰো পিছত দৌৰি নাথাকিবা, কেতিয়াও নিজৰ মূল্য কম নকৰিবা, কেতিয়াও নিজকে সৰু বুলি নাভাবিবা। কিয়নো যেতিয়া তুমি নিজৰ শক্তি নিজৰ হাতত ৰাখা তেতিয়া পৃথিৱীৰ কোনো মানুহেই তোমাক অৱহেলা কৰাৰ সাহস নকৰে। তেন্তে বন্ধুসকল, যদি এই চিৰিজটো তোমালোকৰ ভাল লাগিছে তেন্তে কেৱল শুনি এৰি নিদিবা, জীৱনত প্ৰয়োগ কৰা। কিয়নো জীৱন সলনি কৰাৰ সিদ্ধান্ত ভিতৰৰ পৰা লোৱা হয়, বাহিৰৰ পৰা নহয়। যদি এই তথ্যবোৰ তোমাক ভাল লাগিছে
আৰু তোমালোকে এনেধৰণৰ আকৰ্ষণীয় আৰু প্ৰভাৱশালী ভিডিঅ' চাই থাকিব বিচাৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ লগ পাম পৰৱৰ্তী কোনো ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকিবা। ধন্যবাদ।